আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী তথা নিউজ লাইভৰ CMD ৰিণিকী ভূঞা শৰ্মা। আমিনগাঁৱত দুটাকৈ সামাজিক সাংস্কৃতিক অনুষ্ঠান মুকলি। আমিনগাঁও লথিয়া বাগিচা গণেশ মন্দিৰ সভাঘৰ আৰু লথিয়া বাগিচা গণেশ মন্দিৰ সাংস্কৃতিক মঞ্চ আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মাই। ঢোল তাল বাৰেৰহণীয়া বাগুৰুম্বা নৃত্য বিহু নৃত্য আৰু পুষ্পবৃষ্টিৰে মুখ্যমন্ত্ৰীৰ সহধৰ্মিনীক বিপুলভাৱে আদৰণি জনায়। দুয়োটা অনুষ্ঠান মুকলি কৰি মুখ্যমন্ত্ৰীৰ পত্নীয়ে উল্লেখ কৰে যে লথিয়া বাগিচা গণেশ মন্দিৰ সভাগৃহ আৰু সাংস্কৃতিক মঞ্চই আমিনগাঁও অঞ্চলৰ এটা বহুদিনীয়া অভাৱ পূৰণ কৰিলে। উল্লেখ্য যে উত্তৰ গুৱাহাটী পৌৰসভাৰ 15তম বিত্তীয় আয়োগৰ অনুদান আৰু সমাজকৰ্মী পুষ্পৰেখাৰ ব্যক্তিগত পুঁজিৰে নিৰ্মাণ কৰা হৈছে সভাগৃহটো। ইফালে কামৰূপ জিলাৰ শৰাইঘাট জিলা পৰিষদৰ পৰা নিৰ্মাণ কৰা হয় সাংস্কৃতিক মঞ্চটো। সমাজকৰ্মী পুষ্পৰেখাই আঁত ধৰা অনুষ্ঠানত অসম কিষাণ মৰ্চাৰ সভাপতি ৰঞ্জিত ভট্টাচাৰ্য, উত্তৰ গুৱাহাটী পৌৰসভাৰ পৰৱৰ্তী গিৰীশ মেধি, উপ পৰৱৰ্তী তিলক দাস, উত্তৰ গুৱাহাটী বিজেপি মণ্ডলৰ সভাপতি সুৰঞ্জন বৰুৱাৰ লগতে কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। অন্তৰ্গত আজি এই লথিয়া বাগিচাত বহুদিনীয়া এটা মানুহৰ অভাৱ আছিলে যে সদায় ৰংগমঞ্চ এখন লাগে, কাৰণ বিভিন্ন ধৰণৰ প্ৰগ্ৰেম বা মিটিং বা বিহু হৈ থাকে আৰু তাৰ কাৰণে আজি আনুষ্ঠানিকভাৱে আজি মুকলি কৰি দিলোঁ। আৰু লগতে গণেশ মন্দিৰ প্ৰাংগণত এটা সুন্দৰ কমিউনিটি হল এটাও আজি আনুষ্ঠানিকভাৱে ইনগ্ৰেশ্যন কৰি দিছোঁ। ইয়াতে এটাই খুব সুন্দৰকৈ কৈছে যে ইয়াতে বিভিন্ন ধৰণৰ সুবিধা আছে য'ত মানুহে থাকিবও পাৰে, মানুহে আহি মেল মিটিঙো কৰিব পাৰে, বিভিন্ন ধৰণৰ কমিউনিটি প্ৰগ্ৰেমছবিলাকো কৰিব পাৰে। কাৰণ মানুহ আজিকালি যেতিয়া টুৰিজিম হেৰিত ওলায়, ৰাতিপুৱা সেই আবেলি গুচি গ'লে সেই অঞ্চলখনৰ বহুখিনি বস্তু উপভোগ কৰিব নাপায়। আৰু এনেকুৱা এটা অনুষ্ঠান প্ৰতিষ্ঠান যেতিয়া থাকে বা থকা সুবিধাটো থাকে, তেতিয়া বহুতখিনি এই যিটো মানে ধৰক আহি চাই বা জেগাখনৰ প্ৰতি তেতিয়া ধুনীয়াকৈ সুন্দৰকৈ আৰামকৈ থাকিব। কাৰণ এইকেইটা বহুদিনীয়া অভাৱ আছিলে আৰু আজি আনুষ্ঠানিকভাৱে পুষ্পডেকা ডাঙৰীয়া আৰু তেখেতে গণেশ মন্দিৰ পুঁজিৰ লগত তেখেতেও এটা পাৰ্চনেল অনুদান দি পেলাই অকণমান খুব সুন্দৰকৈ ডাঙৰ কৰি গৈছে। চ' ডেট এটা ফিউচাৰিষ্টিক ভিজন ৰাখিছে যে যিমানখিনি হয়, আৰু তেখেত খুব সামাজিক মানুহ, সমাজৰ কাৰণে বহুতখিনি কৰি গৈ আছে। চ' এটা সুন্দৰ পৰিৱেশ এটা গঢ়ি তোলাটোৱে তেওঁলোকৰ বিশ্বাস আৰু সেইটো একচুৱেলি আজি পৰিপূৰ্ণ হৈছে। বহুদিনীয়া অভাৱ আছিল আৰু আমাৰ এই অঞ্চলত মানে খেলা ধূলা কৰাৰ পৰা সভা মিটিং আদি কৰাৰ পৰা সেইবোৰ কোনো সুবিধা নাছিল। মোৰ এই অঞ্চলটোত বিভিন্ন ধৰণৰ কাম কৰিছোঁ যদিও মানে এই দুটা কাম কৰিবলৈ বাকী আছিল। আৰু এটা কাম আছে, সেইটো যদি নমৰোঁ ভগৱানৰ কিবা সেইটো কৰাৰ আছে। এখন বৃদ্ধাশ্ৰম খোলাৰ মোৰ শেষ ইচ্ছা আছে। আশা কৰিছোঁ আগন্তুক দিনত সেইখনো কৰিব পাৰিম। আজি এই লথিয়া বাগিচা গণেশ মন্দিৰ খেলপথাৰ আৰু প্ৰেক্ষাগৃহ পৰিচালনা সমিতিৰ উদ্যোগত যিখন সভা হৈ গ'ল, এই সভাত আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ডক্টৰ ৰিণিকী ভূঞা শৰ্মাই আহি আমাৰ দুয়োটা অনুষ্ঠানেৰে উত্তৰ গুৱাহাটী পৌৰসভাৰ 15তম বিত্তীয় বৰ্ষৰ অনুদান প্ৰায় 27,04,000 টকা আৰু বাকী প্ৰায় 13,75,000 টকা মোৰ ব্যক্তিগত পুঁজিৰ পৰা খৰচ কৰি এই সভাগৃহটো সাজি ওলাইছোঁ। দৰাচলতে যেতিয়া উত্তৰ গুৱাহাটী পৌৰসভাই এষ্টিমেট আৰু নক্সা দিছিল, যিটো সভাঘৰৰ যিটো আমাৰ সভাকক্ষ আছে, সেই কক্ষটো আধা আছিল। মই ইয়াতোতো 10-15জন মানুহকে নবহিব, গতিকে যেতিয়া আমি সজাইছোঁ অলপ আটক ধুনীয়াকৈ আৰু ডাঙৰকৈ সজালাম। তাৰ বাবদ উত্তৰ গুৱাহাটী পৌৰসভাৰ সীমিত পুঁজি আছিল। সেইখিনি পুঁজি আমাৰ 2 নম্বৰ পাৰিষদ বনমালী হাজৰিকাই উত্তৰ গুৱাহাটী পৌৰসভাৰ জৰিয়তে আমাক আনিবলৈ সক্ষম হৈছিল। গতিকে গোটেই প্ৰজেক্টটো কৰোঁতে প্ৰায় 40 লাখ টকা খৰচা হ'ল। বাকীখিনি মই খৰচা কৰি আজি এই অনুষ্ঠানটোৰ শুভ উদ্বোধন আমাৰ ডক্টৰ ৰিণিকী বিশ্ব শৰ্মা ডাঙৰীয়াই কৰে। লগতে কামৰূপ জিলা পৰিষদৰ শৰাইঘাট জিলা পৰিষদৰ জৰিয়তে
আমাৰ এই অঞ্চলত 2022-23 বৰ্ষৰ 15তম বিত্ত আয়োগৰ অনুদানেৰে প্ৰায় 8,11,000 টকাৰে যিখিনি টকা আমি নয়নমণি বৰা যিটো আঞ্চলিক পঞ্চায়তৰ সদস্য আছিল তেওঁৰ সহযোগত আমি পাবলৈ সক্ষম হৈছিলোঁ আৰু সেই মঞ্চটোৰো আজি আমাৰ ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়াই উদ্ঘাটন কৰে।